Hello guys, welcome to our new vlog. আজি মই ৰাতিপুৱাতে ভাত পাতিলোৱে, ভাজি কাৰণে ভাজিও কাটিলোঁ। এতিয়া গা পা ধুই ৰেডি স্কুল যাম। আজি লাহে লাহে খোজকাঢ়িয়ে গৈ আছোঁ। ৰ'দটো বহুত কাঢ়া আছে আজি। খোজে গৈ আছোঁ, ছাতিটো লৈ লৈছোঁ। ৰ'দটো বহুত গৰম লাগিছে আজি। অকলে অকলে খোজকাঢ়ি গৈ আছোঁ দেই। এতিয়া স্কুল পামহি। স্কুল পালোঁ, ছুটি হৈ গ'ল। বাচ্চাবোৰ ওলাই আছে। এতিয়া বতাহ ওলালে বাছতে আহিবলৈ কিমান গৰম লাগিছে। খোজে আহিবলৈ গৰম লাগিছে যে বেটাক লৈ আকৌ টুকটুকিত আহিছোঁ। টুকটুকিত আহি আছোঁ। ইমান গৰম খোজকাঢ়িবই নোৱাৰি। খানা খাবলৈ লৈছোঁ। খানাত আজি একো নাছিলে, ভাজি দাইল পকৰা এইটোকে বনাই ল'লোঁ আৰু পটাপট আহি সেই বনাই কিনে খাবলৈ ল'লোঁ। আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। প্লিজ আপোনালোকে হেল্প কৰক, অলপ মোৰ চেনেলটো অলপ আগবঢ়াই লৈ যাওক। অলপ ছাপোৰ্ট কৰক। ভালেই লাগিছে চাই লগা খাবলৈ। পকৰাটো মিক্স আছিলে, মিক্স চব্জি দি পকৰা কৰিছিলোঁ। কিবা গাজৰ, বিন, তাৰপাছত আপোনাৰ বিট আছিলে আৰু কি আছিলে, আলু আছিলে, অমিতা, পিঁয়াজ, জলকীয়া চব দি কিনে আৰু দাইল অলপ বেছি দিছিলোঁ। ভাল লাগিলে খাবলৈ। পকৰাটো যে গৰমে গৰমে আছিলে যে ভালেই লাগিলে খাবলৈ। বিশেষ একো বনোৱা নাই আজি আৰু। এতিয়া বেটাহঁতি খাই বৈ খেলিবলৈ ওলালে। ঠিক আছে, আপোনালোকে ভালেই থাকক। বাই বাই।